প্ৰতি বছৰৰ দৰে এইবেলিও ধুবুৰী আজমল ছুপাৰ 40ৰ চমক প্ৰদৰ্শন। প্ৰথম পৰ্যায়ৰ ফলাফলত সৰ্বভাৰতীয় নীট পৰীক্ষাত উজ্বলিল আজমল ছুপাৰ 40ৰ ছাত্ৰ-ছাত্ৰীসকল। কাট অফ নম্বৰত ৮০জনৰো অধিক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা। প্ৰথম পৰ্যায়ৰ সৰ্বভাৰতীয় নীট পৰীক্ষাত সমগ্ৰ ধুবুৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম আজমল হল ছুপাৰ 40ৰ ছাত্ৰ-ছাত্ৰীয়ে। আজমল ছুপাৰ 40 ধুবুৰী কেম্পাছত অধ্যয়ন কৰা ধুবুৰী জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা সৰ্বভাৰতীয় নীট পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাই আজমল ছুপাৰ 40ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে। কেক কাটি নাচি বাগি আনন্দ উল্লাস কৰে ছাত্ৰ-ছাত্ৰীসকলে। তাৰ পিছতে নীট পৰীক্ষাত গৌৰৱ কঢ়িয়াই অনা আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীক লগত লৈ বিশাল ৰেলী বাহিৰ কৰা হয়। নীটত সফল হোৱা ছাত্ৰ-ছাত্ৰীৰ ভিতৰত অধিকাংশ ছাত্ৰ-ছাত্ৰী দুখীয়া। এই ছাত্ৰ-ছাত্ৰীসকলক সম্পূৰ্ণভাৱে আজমল ফাউণ্ডেশ্যনে সহযোগ কৰিছে বুলি জানিবলৈ দিয়ে। ইপিনে আজমল ছুপাৰ 40 ধুবুৰী কেম্পাছত কাট অফ নম্বৰত ৮০জনৰো অধিক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে সমগ্ৰ অসমত আজমল ছুপাৰ 40ত ৭০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে নীটত সফলতা লাভ কৰে। প্ৰথমে আপোনালোকক মিডিয়া পাৰ্চনবিলাকক ধন্যবাদ জনাইছোঁ। আজি আনন্দ উৎসৱৰ দিনত আপোনালোকে আহিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। আজি আমাৰ আনন্দৰ দিন। নীট 2026ৰ যিটো ৰিজাল্ট, আমি আশানুৰূপ কৰাৰ মতে আমাৰ ৰিজাল্ট আহিছে। মোৰ দেন 80 ষ্টুডেণ্টছ আমি আশা কৰিছোঁ এইবাৰ আমাৰ গভমেণ্ট মেডিকেল কলেজত ছিট পাব। আমাৰ এইবাৰ বিশেষ আকৰ্ষণ হৈছে যে আমাৰ যিখিনি ইণ্টিগ্ৰেটেড ফাৰ্ষ্ট বেচ যিটো ইণ্টিগ্ৰেটেড বেচ আছে, ফাৰ্ষ্ট এটেম্পতে মোটামুটি মোৰ দেন 16 ষ্টুডেণ্টে ফাৰ্ষ্ট এটেম্পতে ইহঁতে ভাল এটা ৰিজাল্ট কৰিছে। বিশেষকৈ ফাৰ্ষ্ট পজিশ্যন যিটো 657 এণ্ড 653 ফাৰ্ষ্ট ছেকেণ্ড, দুটাই ইণ্টিগ্ৰেটেড বেচো হয়। ফাৰ্ষ্ট এটেম্পতে সিহঁতে পাই গৈছে। যিটো মানুহৰ মাজত মানে এটা কি আছে যে ইণ্টিগ্ৰেটেড আৰু নীট যিটো আছে, বৰ্ড আৰু নীট একেলগে নহয়। যিটো ফাৰ্ষ্ট হৈছে 657, ই অকল আমাৰ ধুবুৰী ছুপাৰ 40 যিটো কেম্পাছত অকল মানে নীটৰ টপাৰ নহয়, ই আমাৰ ছায়েন্সৰ টপাৰ হয়। 91.8% এই বৰ্ড এক্সামতো সফল পাইছে আৰিয়ান হুছেইন। আৰু ছেকেণ্ড পজিশ্যন পোৱা কিয় এনেকুৱা 90% পাইছে বৰ্ড এক্সামত। জেনেৰেল যিটো ফাৰ্ষ্ট বেচ মানে ফাৰ্ষ্ট এটেম্পত 16 ষ্টুডেণ্টে পাইছে ইণ্টিগ্ৰেটেড বেচৰ। আৰু তাৰ লগত আমাৰ কোচিং মানে ফাৰ্ষ্ট এটেম্পত কোচিং যিটো আছে এইটো পাইছে। জেনেৰেলি যিটো ছেকেণ্ড এটেম্পত কোচিং নোলোৱাকৈ সিহঁতে পাইছে 16জনে। সিহঁতে বহুত ধুনীয়াকৈ ডিচিপ্লিন মতে কৰিছে। আমি যিখিনি ইনষ্ট্ৰাকশ্যন দিছোঁ সেই ইনষ্ট্ৰাকশ্যন মতে সিহঁতে ফ'ল' কৰিছে। কঠোৰ পৰিশ্ৰমৰ ফলত সিহঁতে পাইছে। বহুত দুখীয়া ল'ৰা ছোৱালী আছে, বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে, সিহঁতে পাইছে। আমাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি ফাইনেন্সিয়েল যিটো ছাপৰ্ট লাগে সেইখিনি আমি দিছোঁ। ইয়াৰ ফলত যি ৰিজাল্ট বাকী আমাৰ ছাত্ৰ ছাত্ৰী, এই সমাজৰ ছাত্ৰ ছাত্ৰীসকল যিখিনি প্লেটফৰ্ম পাইছে, তাৰ কাৰণে আমি একচুৱেলি ছাত্ৰ ছাত্ৰীসকলৰ উপৰিও সমাজৰ মানুহখিনিৰ আন্তৰিকতাৰ কাৰণে, অভিভাৱকৰ ত্যাগৰ কাৰণে, আৰু মোৰ কাৰণে মেইনলি আমি ক'ব বিচাৰোঁ যে আমাৰ আজমল ফাউণ্ডেশ্যন যিটো ট্ৰাষ্টি মেম্বাৰ বদৰুদ্দিন আজমল ছাৰ বা চিৰাজুদ্দিন আজমল ছাৰ, আমৰুদ্দিন আজমল ছাৰৰ লগতে আমাৰ আজমল ফাউণ্ডেশ্যন ডাইৰেক্টৰ ছাৰ ডক্টৰ ফজলুল ইছলাম ছাৰ আৰু প্ৰজেক্ট হেড আজমল ছুপাৰ 40 প্ৰজেক্ট হেড আব্দুল কাদিৰ ছাৰৰ অৰিহণা অশেষ আছে। কাৰণ তেওঁলোকৰ সহায় সহযোগিতাৰ অবিহনে এইখন প্লেটফৰ্ম চলিব নোৱাৰে। তেখেতসকলৰ সহায় সহযোগিতাৰ কাৰণে আজি আমি এইখিনি ঠাইত উপনীত হ'ব পাৰিছোঁ। আমাৰ যিখন প্ৰগ্ৰাম হৈছে, যোৱাকালি আমাৰ নীটৰ যোৱা ৰাতিৰ আগৰ ৰাতিয়ে নীটৰ ৰিজাল্ট দিছে 2026। তো সেইটো এক্সামৰ যিটো ৰিজাল্ট হৈছে, সেই ৰিজাল্টটো আমি উদযাপন কৰি আছোঁ। আপোনালোকে দেখা পাইছে যে আমাৰ আজমল ছুপাৰ 40 ধুবুৰী কেম্পাছৰ পৰা এইবেলি যিটো ৰিজাল্ট হৈছে, আমি আশা কৰা মতে আমাৰ ৰিজাল্টটো আমি পাইছোঁ। আমাৰ মোটামুটি আমি যিখিনি আশাবাদী যে আমাৰ 70তকৈ বেছি ৰিজাল্ট আহি যাব লাগে ইনশাআল্লাহ, এইটো আমি আশাবাদী। তো সেই হিচাপে আমাৰ গোটেই শিক্ষক সমাজ, আমাৰ যিখিনি শিক্ষক ফেকাল্টিছতে যিটো পৰিশ্ৰম কৰিছে, সেই পৰিশ্ৰম হিচাপে আমি ফলাফলটো পাইছোঁ। আৰু আমাৰ আজমল ফাউণ্ডেশ্যন, আজমল পৰিয়াল তথা আজমল ফাউণ্ডেশ্যনৰ ট্ৰাষ্টি হজৰত মৌলানা বদৰুদ্দিন আজমল ছাহেব, চিৰাজুদ্দিন আজমল ছাহেব, আজমল পৰিয়াল আৰু আজমল ফাউণ্ডেশ্যনৰ বিশেষকৈ আমাৰ ডাইৰেক্টৰ ডক্টৰ ফজলুল ইছলাম ছাৰ, আমাৰ জেনেৰেল মেনেজাৰ ডক্টৰ MRS আজাদ ছাৰ, আজমল ছুপাৰ 40 প্ৰজেক্ট হেড মিষ্টাৰ আব্দুল কাদের ছাৰ, আমি সেইসকল মহান ব্যক্তিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে সেইসকল ব্যক্তিৰ নেতৃত্বত আজি আমাৰ ইয়াত এখন আজমল ছুপাৰ 40 কেম্পাছ চলি আছে, যাৰ ফলত দিন দিন আমাৰ ৰিজাল্ট যিটো যোৱাবেলি 41 আছিল, এইবিলাক হয়তো 70+ হ'ব ইনশাআল্লাহ। তো এইখিনি আমি আশাবাদী। আমি
এইটোৱে কামনা কৰিম যে আমাৰ এই ধুবুৰী অত্র অঞ্চল আমাৰ এই পিছপৰা জায়গাৰ আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলে যাতে আমালোকৰ এই কেম্পাছটো ভিজিট কৰে এবাৰ আহক আমি যাতে আপোনাৰ ভাল ল'ৰা ছোৱালী আমালোকক দিয়ক আমি আপোনাৰ ল'ৰা ছোৱালীক ডক্টৰ বনাম ইনশাল্লাহ এইখিনি আমি প্ৰতিজ্ঞাবদ্ধ ধন্যবাদ